নমস্কাৰ, মই ৰাতুল কলিতা ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ পৰা পুনৰবাৰ আহিছোঁ তোমালোকৰ মাজলৈ দশম শ্ৰেণীৰ গণিতৰ কেইটামান ক্লাছ লৈ। আমি আকৌ ত্ৰিভুজৰ কেইটামান অংক কৰিম আজি। আমি আগতে সিমিলাৰিটিৰ ওপৰত অংক কৰিছোঁ, আজি সমকোণী ত্ৰিভুজৰ ওপৰত কেইটামান অংক কৰিম। আমাক এটা কুৱেশ্যন দিয়া আছে, পি কিউ আৰ ত্ৰিভুজৰ পি কোণ সমকোণ আৰু কিউ আৰৰ ওপৰত এম এটা বিন্দু। যদি পি এম পাৰপেণ্ডিকুলাৰ কিউ আৰ হয় তেতিয়াহ'লে আমাক প্ৰুভ কৰিব দিছে যে পি এম স্কুৱেৰ ইকুৱেল কিউ এম ইনটু এম আৰ। তো আমি যেতিয়া প্ৰুভ কৰিব যাম, প্ৰুভ কৰিব যোৱাৰ আগতে আমি কি কৰিব লাগিব, ডায়েগ্ৰামটো ড্ৰ কৰিব লাগিব। ডায়েগ্ৰামটো কি দিছে আমাক, পি কিউ আৰ আৰু পি এম পাৰপেণ্ডিকুলাৰ কিউ আৰ। P to right angle P Q R. এতিয়া আমাক কি দিছে, ট্ৰাইংগলটো পি কিউ আৰ দিছে। পি কিউ আৰৰ পিছত আমি কি চাম, আৰু দিছে কি পি টু সমকোণ, আৰু দিছে কিউ আৰৰ ওপৰত এম এটা পইণ্ট, আৰু এমটো কি দিব লাগিব, পি এম পাৰপেণ্ডিকুলাৰ কিউ আৰ। মানে যিকোনো এটা এম এটা পইণ্ট, এইটো ধৰিলে আমি এম পইণ্ট, আৰু পি এমটো কি হয়, পাৰপেণ্ডিকুলাৰ হয়। এইটো এম হয় আৰু এইটো পাৰপেণ্ডিকুলাৰ হয়। তো এতিয়া আমি কি প্ৰুভ কৰিব লাগিব, given angle P equal 90 degree and PM perpendicular QR. তো আমি কি প্ৰুভ কৰিব লাগিব, আমি প্ৰমাণ কৰিব লাগে যে PM স্কুৱেৰ ঠিক আছে। তো আমি যদি এতিয়া প্ৰুফৰ ফালে যাওঁ, তো প্ৰুফটো কৰিব যাওঁ আমি, আমাক কি কি দিয়া আছে আমি প্ৰথমতে চাই লওঁ। আমি এইটো ট্ৰাইংগল ধৰোঁ। প্ৰথমতে ৰাইট এংগল ট্ৰাইংগল, প্ৰথমতে আমি কি কৰোঁ, পি এম আৰ সমকোণী ত্ৰিভুজৰ পৰা আমি এইটোৰ পৰা কি পাওঁ চাই লওঁ। সমকোণী ত্ৰিভুজৰ পৰা পাওঁ, পি এম আৰ সমকোণী ত্ৰিভুজৰ পৰা পাওঁ। কি পাম আমি, এইটো পি এম আৰ, এইটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো কি হ'ব, পি আৰটো কি হ'ব, কৰ্ণ হ'ব, হাইপোটেনাছ হ'ব। তো হাইপোটেনাছ হ'লে কি হয়, আমি পি আৰ স্কুৱেৰ ইকুৱেল পি এম স্কুৱেৰ প্লাছ এম আৰ স্কুৱেৰ। আমি জানো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য মতে কি হয়, কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। ইয়াত যিহেতু কৰ্ণ পি আৰ হয় আৰু এইটো ভূমি হয়, এইটো লম্ব হয়, তেতিয়াহ'লে কি হ'ব, পি আৰ স্কুৱেৰ ইকুৱেল পি এম স্কুৱেৰ প্লাছ এম আৰ স্কুৱেৰ। এইটো আমি নাম্বাৰ 1 দিলোঁ। এতিয়া আৰু তলত এটা আৰু ত্ৰিভুজ আছে, সেইটো সমকোণী ত্ৰিভুজে হয়, পি এম কিউ সমকোণী ত্ৰিভুজৰ পৰা। এতিয়া এইটো ত্ৰিভুজ পি এম কিউ ত্ৰিভুজৰ পৰা আমি পাম। পি এম কিউ ত্ৰিভুজৰ পৰা কি পাম, ইয়াৰ কৰ্ণ কোণটো হ'ব, যিহেতু এইটো সমকোণৰ সদায় বিপৰীত ছাইডটো কি হয়, কৰ্ণ হয়, কৰ্ণ পি কিউ। গতিকে আমি কি লিখিম, পি কিউ স্কুৱেৰ ইকুৱেল পি এম স্কুৱেৰ প্লাছ এম কিউ স্কুৱেৰ। এইটো নাম্বাৰ 2। এতিয়া প্ৰথম কথা হৈছে কি, আমি সদায় ডায়েগ্ৰামটো ড্ৰ কৰি চাব লাগিব, চাই আমাক যিটো উলিয়াব দিছে সেইটোৰ লগত ৰিলেটেড আমি কিছুমান পইণ্টৰ পৰা আমি কৰিব যাম। ইয়াত আমাক দিছে পি এম পাৰপেণ্ডিকুলাৰ কিউ আৰ, গতিকে এইটো লৈ আমি দুটা ট্ৰাইংগল পালোঁ, দুটা ৰাইট এংগল ট্ৰাইংগল, যিহেতু সমকোণী ত্ৰিভুজৰ পৰা এই দুটা আমি সমীকৰণ পালোঁ। এতিয়া আমি কি কৰিম, 1 আৰু 2ক যদি আমি যোগ কৰি দিওঁ, 1 + 2 ইমপ্লাইজ
1/2 ইমপ্লাইজ হলে কি হব আমি দুটা প্লাস কৰি দিলো লেফট হ্যান্ড সাইড দুটা প্লাস করলো রাইট হ্যান্ড সাইড প্লাস করে দিলো এটা PR স্কয়ার প্লাস PQ স্কয়ার আমি জানো যে এই যে ট্রায়াঙ্গলটো আছে গোটে PQR আমি যদি PQR ট্রায়াঙ্গলটোৰ পৰা চাও আমি যদি PQR ট্রায়াঙ্গলটোৰ পৰা চাও তেতিয়ালে আমি আৰু এটা কন্ডিশন থাকিব যে ট্রায়াঙ্গল PQR এটা সমকোণ PQR যদি সমকোণ হয় P 90 ডিগ্ৰী হয় তো এইটো যদি P2 যদি 90 ডিগ্ৰী হয় P ৰ অপোজিট সাইড যেটো বিপৰীত সাইডটো কিব QR কৰ্ণ হ'ব গটিকে ইয়াত কি হ'ব QR স্কয়াৰ ইকুৱেল PR স্কয়াৰ প্লাস PQ স্কয়াৰ এইটো পাইথাগোৰাছ উপপাদ্য মতে এই QR স্কয়াৰ ইকুৱেল PQ স্কয়াৰ প্লাস PR স্কয়াৰ গটি ইয়াত যদি PR স্কয়াৰ প্লাস PQ স্কয়াৰ আছে তো আমি ইয়াত কি লিখিব পাৰো QR স্কয়াৰ লিখিব এটা দুটা PM আছে PM স্কয়াৰ MR স্কয়াৰ প্লাস MQ স্কয়াৰ এটা আমি QR টো যদি চাও QR টো QM প্লাস MR লিখিব পাৰো আমি QM প্লাস MR QR মানে QM প্লাস MR ইয়াত যেনেকৈ আছে আমি এখিনি লিখি দিলো এটা আমি যদি এটো ফর্মুলাত ভাঙি দিও a + b হোল স্কয়ার কি হ'ব QM স্কয়ার প্লাস MR স্কয়ার প্লাস 2 QM into MR equal to PM square plus MR square plus MQ square MR square কাটি যাব M square কাটি যাব থাকিব কি আমাৰ 2 QM into MR 2 PM square 2 কাটি যাব আমাক যেটো দিছিলে হেইটোই পালো আমি এটা PM square equal QM into MR এইটো আমাৰ কি হল প্ৰমাণিত হল proved so আমাক পাইথাগোৰাছ উপপাদ্য মতে আমি এখিনি কৰিব দিছে গতি আমি প্ৰথমতে দুটা সমকোণী ত্ৰিভুজ পাইছিলো সেই সমকোণী ত্ৰিভুজ দুটা আমি পাইথাগোৰাছ থিওৰাম মতে দুটা ইকুৱেশ্যন পালো আমি তাৰ পিছতে আমি যি দুটা ইকুৱেশ্যন পাইছো যি দুটা সমীকৰণ পাইছো সেই দুটা আমি যোগ কৰি দিছো যোগ কৰি দিয়াৰ লগে লগে আমি কি পালো প্ৰথম p স্কয়াৰ এই দুটা প্লাস কৰি দিয়াৰ লগে আমি qr স্কয়াৰ পালো pr স্কয়াৰ প্লাস মানে qr স্কয়াৰক আকৌ ভাঙি দিলো কিয় qr মানে qm প্লাস mr তো ইয়াত ভাঙি দিয়াৰ লগে লগে আমি ফৰ্মুলাত আনি দিছো ফৰ্মুলাত আনাৰ লগে লগে qm স্কয়াৰ প্লাস mr স্কয়াৰ প্লাস 2qm into mr এখিনি একে আছে আমাৰ তাৰ পিছতে যেহেতু ইয়াতো qm স্কয়াৰ আছে ইয়াতো qm স্কয়াৰ আছে তো আমি কাটি দিলো এইটো আৰু এইটো কাটি দিলো তো আমাৰ থাকিলে এখিনি 2 কেনসেল হৈ গল তো pm স্কয়াৰ ইকুৱেল qm into mr প্ৰুফ হৈ গল ঠিক আছে ছাত্ৰীসকল আমি আগৰ অংকটো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি আকৌ পুনৰ এটা বেলেগ অংকৰ ফালে আহো এটো আছে আমাক ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ C কোণ সমকোণ আৰু প্ৰমাণ কৰিব লাগে যে AB স্কয়াৰ ইকুৱেল 2AC স্কয়াৰ এতিয়া আমাক কি দিছে আমাক সদায় আমি যেতিয়া আমি জিওমেট্ৰি পৰ্চন কৰো সেটা তোমালোকক এটা মই কথা কৈ থও তোমালোকে যিমান পৰা কোৱেশ্চনটো বেছিকে পঢ়িবা যিমান প্ৰশ্নটো বেছি পঢ়িবা সিমানে তোমালোকে মানে উত্তৰ কৰাটো তোমালোকৰ সহজ হৈ পৰে গতিকে তোমালোকে আকৌ এবাৰ পঢ়া ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ C কোণ সমকোণ ঠিক আছে আমি কি কৰিছো C কোণ এটা সমকোণ হোৱাকে এটা আমি ত্ৰিভুজ ড্ৰ কৰিলো C কোণ ধৰা এইটো C টো সমকোণ তো C টো সমকোণ হোৱাৰ লগে লগে আমাক কি দিছে সমদ্বিবাহু হলে আমি এটা সৰু কথা আমি ইম্পৰ্টেন্ট কথা জানিব লাগিব যদি সমকোণ হয় সমকোণত এটা কৰ্ণ থাকে তো কৰ্ণটো কেতিয়াও কাৰো সমান হ'ব নোৱাৰে কাৰণ কৰ্ণটো বাকি দুটা সাইডতকৈ হদায় বাকি দুটা বাহুতকৈ হদায় বেছি হয়
গতিকে এইখিনি হৈছে নৰ্মেল কনচেপ্ট। এইখিনি কথা আমি ভালকৈ জানিব লাগিব যে সমকোণী ত্ৰিভুজত সমকোণটোৰ বিপৰীত ফালে থকা যিটো ছাইড আছে বাহু আছে সেইটো সদায় কৰ্ণ হয় আৰু কৰ্ণটো কি হয় সদায় লম্ব আৰু ভূমিতকৈ সদায় বেছি দীঘল হয়, গতিকে ডাঙৰ হয়। গতিকে সেইকাৰণে আমি লক্ষ্য কৰিব লাগিব যদি চি সমকোণ হোৱাৰ লগে লগে যে আমাক যে ইকুৱেল দিছে তো এইটো আমাৰ কি হ'ব, যদি চি সমকোণে দিছে তেতিয়াহ'লে আমি এটা কাম কৰোঁ, এইটো এ লিখিলোঁ এইটো বি লিখিলোঁ। যদি চি সমকোণ এ বি যদি কৰ্ণ হয় তেতিয়াহ'লে কি হ'ব লাগিব, অবভিয়াছলি এইটোৱে আৰু এইটো ইকুৱেল হ'ব লাগিব, মানে সমদ্বিবাহু দুটা ছাইড ইকুৱেল হ'ব। তো কৰ্ণটো কেতিয়াও ইকুৱেল হ'ব নোৱাৰে, তো বাকী দুটা ছাইড কি হ'ব ইকুৱেল হ'ব। এতিয়া আমি লিখিম এ বি চি এটা ত্ৰিভুজ, এ বি চি এটা ত্ৰিভুজ, ইয়াত কি হ'ব এংগল চি ইকুৱেল 90 ডিগ্ৰী, চি কোণটো সমকোণ। গতিকে কি হ'ব এ চি ইকুৱেল কি হ'ব লাগিব বি চি হ'ব 90 ডিগ্ৰী আৰু এ বি কৰ্ণ। যদি এ বি কৰ্ণ হয় তো এ চি ইকুৱেল কি হ'ব বি চি হ'ব। এতিয়া আমি ত্ৰিভুজ এ বি চি সমকোণী ত্ৰিভুজৰ পৰা পাওঁ। এতিয়া চোৱা এইটো যিহেতু সমকোণী ত্ৰিভুজ, এই সমকোণী ত্ৰিভুজটোৰ মতে আমি আগতেও কৈছোঁ সমকোণী ত্ৰিভুজত কি হয় কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। ইয়াৰ কৰ্ণ কি হয় এ বি স্কুৱেৰ। আমি ইয়াত এটা বস্তু লিখি থৈ দিওঁ, এই উপপাদ্যটোৰ নাম হৈছে পাইথাগোৰাছৰ উপপাদ্য। পাইথাগোৰাছৰ উপপাদ্য মতে কি পাম আমি, কৰ্ণ কি পাইছিলোঁ এ বি স্কুৱেৰ, তো লিখিলোঁ এ বি স্কুৱেৰ। এ বি স্কুৱেৰ ইকুৱেল কি আছে বি চি স্কুৱেৰ প্লাছ এ চি স্কুৱেৰ, চিম্পল। এতিয়া আমাক দিছে কি এ চি ইকুৱেল বি চি দিছে, তো বি চিৰ ঠাইত আমি কি লিখিব পাৰোঁ এ চি স্কুৱেৰ লিখিব পাৰোঁ। তাৰমানে কি হ'ল এতিয়া 2ac স্কুৱেৰ হ'ল। আমাক এইটোৱে চাগে প্ৰমাণ কৰিব দিছিলে, আমাক এইটোৱে প্ৰমাণ কৰিব দিছিলে। এতিয়া এইকাৰণে তোমালোকক কৈ দিলোঁ যে আমি যেতিয়া সমকোণী ত্ৰিভুজৰ কৰিব গৈছোঁ, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যিহেতু আমাৰ এইটো পাইথাগোৰাছৰ উপপাদ্য মতে আমাৰ এই এক্সাৰচাইজটো হৈছে, এই অনুশীলনটো হৈছে, চ' ইয়াত আমি পাইথাগোৰাছৰ উপপাদ্য মতে যাম। পাইথাগোৰাছ কৰিব যাওঁতে আমি প্ৰথমতে সমকোণটোৰ বিষয়ে জানি ল'ব লাগিব। আৰু সমকোণত মই আকৌ এবাৰ কৈছোঁ যিটো কোণ সমকোণ হয় সমকোণৰ বিপৰীত কোণটো সদায় কৰ্ণ হয় আৰু কৰ্ণ সদায় লম্ব আৰু ভূমিতকৈ ডাঙৰ হয়। সেয়ে আমাক যেতিয়া আমাক দিছে চিকোণ 90 ডিগ্ৰী, তো এইটো কৰ্ণ যদি এ বিটো কৰ্ণ হয় তেতিয়াহ'লে ভূমি আৰু যিটো লম্ব হয় লম্ব ইকুৱেল হ'ব, কাৰণ আমাক ট্ৰায়েংগলটো কি দিছে সমদ্বিবাহু ত্ৰিভুজ দিছে। সমদ্বিবাহু ত্ৰিভুজ দিলে কি হয়, সমদ্বিবাহু ত্ৰিভুজত তোমালোকে জানা দুটা বাহু একেই হয় আৰু সেইকাৰণে এ বি ইকুৱেল এ চি হৈছে। বাকী আমি পাইথাগোৰাছ থিয়ৰম মতে এ বি স্কুৱেৰ ইকুৱেল বি চি স্কুৱেৰ প্লাছ এ চি স্কুৱেৰ লিখিছোঁ। বাকী বি চি ইকুৱেল যিহেতু এ চি হয় তো বি চিৰ ঠাইত আমি এ চি লিখিছোঁ 2ac স্কুৱেৰ, আৰু আমাক এইটো প্ৰমাণ কৰিব দিছে। মই আশা কৰিছোঁ তোমালোকে এই অংকটো বুজি পাইছা। আৰু যদি কিবা কাৰণত অংকবিলাক বুজি পোৱাত অসুবিধা হয় তোমালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবা, সুধিব পাৰিবা। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। তেতিয়ালৈকে মই ৰাতুল কলিতাই বিদায় মাগিছোঁ, ধন্যবাদ।